জুবিন গাৰ্গ গোচৰৰ প্ৰথম গোচৰীয়া মৰিগাঁওৰ ৰাতুল বৰাক মনত আছেনে? মনত পৰা নাই যদি 1 মিনিট ৰ'ব, এই ভিডিঅ'টি চাই লওক, মনত পৰিব। বহুত মানে আপোনাৰ এনেকুৱা ধমকি দিছে, কোৰ্টত মোক মানে কথা যদি মোক ক'ব নিবিচাৰোঁ, মোক কথা কোৱাবৰ কাৰণে বাধ্য কৰিব বিচাৰিছে। মইতো আৰু এই মেকুৰী কলিজালৈ অহা নাইতো, মই বাঘৰ কলিজালৈ আহিছোঁ। গতিকে তেওঁলোকে তাক মোক কোৰ্টত জনাইছোঁ, কোৰ্টে আকৌ ইণ্টাৰফেয়াৰ কৰিছে। কোৰ্টে ইণ্টাৰফেয়াৰ কৰিব লগা পৰ্যায়ত মানে তেওঁলোকে সেই পৰ্যায়লৈ গুচি গৈছেগৈ। কিন্তু আপুনি জানি আচৰিত হ'ব, ৰাতুল বৰাৰ জীৱনলৈ আহিছে ভাবুকি। কিন্তু তালৈ যোৱাৰ আগতে প্ৰথমে জানো আহক, অভিনেতা ৰবি শৰ্মাই কিয় দুদিন ধৰি সাক্ষী দি থাকিবলগীয়া হৈছে। কি হৈছে, কিয় ইমান দীঘলীয়া সাক্ষী দিব লগা হৈছে, তেওঁৰ মুখেৰে শুনো আহক। বৰ সুন্দৰকৈ গৈছে। মই কালিৰ দৰে আজিও এতিয়াও আধৰুৱা হৈ আছে গোটেই কথাখিনি। গতিকে কোৰ্টৰ নিয়ম অনুসাৰে বহুত কথা ক'বলৈ নালাগে আচলতে। তথাপি মই ইমানখিনিয়ে ক'ব পাৰোঁ যে আমি সুন্দৰকৈ কৰি আছোঁ কামবিলাক। কালিও গোটেই দিনটো দিলোঁ, আজিও গোটেই দিনটো দিছোঁ। আকৌ মানডেও মোৰ ডেট লৈছে, মানডে মোৰ আকৌ কৰিব। কাৰণ মোৰখিনি খৰচি মাৰি কৰা হৈছে বুলি মোৰ এটা বিশ্বাস। যিহেতু মই এজন জুবিনৰ অতি পুৰণি বন্ধু আৰু এফআইআৰ এখন দিয়া মানুহকেইজনৰ ভিতৰত আমি কেইজন আছিলোঁ মূলতঃ। গতিকে মোৰ তেওঁলোকে একদম তন্নতন্নকৈ প্ৰত্যেকটা বস্তু চাইছে। আৰু ময়ো কওঁতে কোনো বস্তু এটা বোলে সময়ৰ অনাটনৰ কাৰণে মই লৰালৰি কৰা নাই। ৰৈ এখন ফটো, যিমান ফটোগ্ৰাফ দেখুৱাইছে চব এটা এটাকৈ হৈছে। গোটেই এভিডেঞ্চবিলাক আমি নিজে চাই আছোঁ। গতিকে মই সময় পূৰা দিছোঁ। এতিয়া বৰ্তমান ইমানখিনিয়ে ক'ব পাৰোঁ। আৰু মোৰ বিশ্বাস আছে ন্যায়পালিকাৰ ওপৰত আৰু মহামান্য আদালতৰ ওচৰত। গতিকে মই জানো যে আমি বোধহয় এটা খুব ভাল এটা পাম। হয়, 2-1 আছে মই নেদেখা ফটো। গতিকে সেইবিলাকো দেখিছোঁ এতিয়া আহি। আৰু আগতে আমি মানে বন্ধু হিচাপে মই আকৌ তেনেকুৱা ধৰণৰ গ্ৰাফিক ফটোবিলাক চাই থাকি ভাল নাপাওঁ। গতিকে চোৱা নহয়। গতিকে ইয়াত আহি কিছুমান বস্তু দেখিবলৈ চাবলগীয়া হৈছে। সেইবিলাকো চাইছোঁ, তাৰ ওপৰতো ক'লোঁ। গতিকে মোৰ বোধ কৰোঁ আৰু মোৰ এটা আইডিয়া আৰু 2-3 দিনমান লাগিব চাগে যেন লাগিছে মোৰ। গতিকে সোমবাৰে তেওঁলোকে আকৌ ডেট লৈছে, সোমবাৰে মই আকৌ আহিম। এতিয়ালৈকে আমি তালৈকে আহি পোৱা নাই। আমি এতিয়ালৈকে অকল মোক ক্ৰছ কৰি আছে দুটা পক্ষৰ পৰা, আৰু বাকী দুজনৰ এতিয়াও বাকী আছে। গতিকে এতিয়া সঠিকভাৱে গোটেই একো বস্তু মই বিতংভাৱে ক'ব নোৱাৰিম। সকলোৱে ৰাখিছে, কেনেকুৱা দেখিছে? মানে এই আশাৰ ওপৰতেতো গোটেই পৃথিৱীখন টিকি আছে। আমিও সেই আশা কৰিয়ে আছোঁ। গতিকে এতিয়া আজিনো কেনেকৈ কৈ দিম যে মই অমুকৰ ওপৰত বিশ্বাস নাই, তমুকৰ ওপৰত বিশ্বাস নাই বুলি। কিন্তু বিশ্বাস ৰাখিয়ে চলিছোঁ। আৰু সেই বিশ্বাসেই হয়তো এদিন আমি যিটো বস্তু বিচাৰিছোঁ, জুবিন গাৰ্গৰ প্ৰতি ন্যায়, আমাৰ ন্যায় আচলতে। জুবিন গাৰ্গটো নাই এতিয়া আমাৰ মাজত কায়িকভাৱে। আমাৰ কাৰণে ন্যায় লাগে আচলতে। জুবিন গাৰ্গ আমাক যাক ইমান ভাল পাওঁ, তেওঁ যাতে ন্যায় পায়। গতিকে মই আশাবাদী। আৰু SIT বৰ সুন্দৰকৈ বৰ ডিটেইলড ৱে কামবিলাক কৰিছে। আৰু ন্যায়পালিকা আমাক সময় দিছে, আমাৰ কথা শুনিছে ধৈৰ্যৰে। গতিকে মই কৃতজ্ঞ তেওঁলোক আটাইৰ ওচৰত। চাওক, এটা কথা, যেতিয়া এজন মানুহৰ উদ্দেশ্য থাকে, তেওঁ উদ্দেশ্যটো সফল কৰিবলৈ বা উদ্দেশ্যটো সঁচা বুলি প্ৰমাণ কৰিবলৈ বিভিন্ন কথা ক'ব পাৰে। কিন্তু মহামান্য আদালতে যেতিয়ালৈকে ৰায়দান নিদিয়ে, তাৰ আগতে আমি একো কোৱাটো উচিত নহ'ব এতিয়া। গতিকে অলপমান আপোনালোকেও ধৈৰ্য ধৰক, ময়ো ধৈৰ্য ধৰি আছোঁ। চৰিত্ৰ হননৰ কথা যিবিলাক আহিছে, এনেই মই মৰালিটি ৱাইজ কৈছোঁ, লিগেল ৱাইজ হোৱা নাই। মৰালিটি ৱাইজ কৈছোঁ, মানুহেতো মানুহৰ কথা বেয়াকৈ ক'বই পাৰে, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু সেইটো প্ৰমাণ হয় নহয়, বা আমি সেই মানুহজনক কি কাৰণে ভাল পাওঁ সেইটো কথাত বেছি গুৰুত্ব দিলে বেছি ভাল। আমি জুবিন গাৰ্গৰ গান ভাল পাওঁ, জুবিনৰ গান ভাল পাওঁ। জুবিনক তাৰ যিটো দৰদ আছে অসমৰ মানুহখিনিৰ প্ৰতি, আটাইকে সহায় কৰাৰ যিটো মনোভাৱ, সেইটোৱে আটাইতকৈ ডাঙৰ কথা, উদযাপন কৰিবলগীয়া কথা বুলি মই ভাবোঁ। এতিয়া আহোঁ মৰিগাঁওৰ ৰাতুল বৰাৰ কথালৈ। আপুনি জানেনে, শ্যাম কানু, সিদ্ধাৰ্থ আৰু আন অভিযুক্তবোৰ কেনে আছে কাৰাগাৰত? চকুৰে দেখি অহা ৰাতুল বৰাৰ মুখেৰে শুনো আহক। নহয়, শ্যাম কানু অমিত প্ৰভাৰ অধিবক্তা পূৰা এগ্ৰেছিভ দাম দি সোধে, আপুনি ক'ব লাগিব। মই বোলো মই নকওঁ, আপুনি অধিবক্তা, ময়ো অধিবক্তা। আপোনাৰ পাতটো আপুনি ৰাখক, মোৰ পাতটো মই এনেকৈ ক'লে মই কোৰ্টক মই লগালোঁ, কৈছোঁ বোলে বাইদেউ এনেকৈ ধমকি দি ক'লে মই নকওঁ। আৰু মই তাত এটা কথা কৈছোঁ, কিন্তু মই মেকুৰী কলিজালৈ সাক্ষী দিব অহা নাই, মই বাঘৰ কলিজালৈ সাক্ষী দিব আহিছোঁ। আৰু যদি সৰ্বসাধাৰণ যদি ল'ৰা নাজানা মানুহ হ'ল হয়, ভাবিছোঁ সাক্ষী ছিষ্টেমটো এনেকুৱাই নেকি। আৰু আপোনাৰ তেওঁলোক আকৌ আপোনাক কি কৰে, আৱেগিকো কৰিব বিচাৰে। মানে আপুনিতো পূৰা আৱেগিক, মানে ইম'চনেলি কথাটো উলিয়াই মানে তেওঁলোকে যাতে একো বেনিফিট হয়। অনুপ্ৰতা মই মই সাক্ষীটো 4.5 ঘণ্টামান সময় দিলোঁ নহয়। যিকেইজন আছামী তাত সোমাই আছে যে, সিদ্ধাৰ্থটো এনেকৈ থাকে, কিবা ফিলিংছ কিবা যে আছে, একো নাই। কেমেৰাত দেখিছে? কেমেৰাত দেখিছোঁ, একো ফিলিংছ নাই। পূৰা ক্লিন ছেফ, শ্যাম কানু পূৰা ক্লিন ছেফ। ইয়াত যেনেকৈ আছে তাৰ ধুনীয়া ক্লিন ছেফত আছে।
মই বোলে চৰকাৰে বৰ বঢ়িয়া ব্যৱস্থা কৰি দিছে। মাজে মাজেতো সিহঁতলৈ চকু পৰি আছে ন? চাই আছোঁ মই, আৰু মই নামটো পাহৰি গ'লোঁ নহয় এগৰাকী নাম। তাৰ মই ভিডিঅ' দেখি পেলাই মানে মোক কৈছে এই এখেত এগৰাকী এই লেডি এগৰাকী আছে নহয় শ্যাম অমিত প্ৰভা মহন্ত। তেওঁ একেই খালি এই হেৰিক অলপ মই যিজন PSO কেইজন যে তেওঁলোকক অলপ নম্বৰ দেখা পাইছোঁ। বাকীতো সিদ্ধাৰ্থটো এতিয়াও অহংকাৰ ভাৱটো এনেকৈ আছে। আপুনি চাওকচোন, ভাবি চাওক, ভাবছে তেওঁ আগতে যিটো যেনেকৈ দাড়ি চাৰি যেনেকৈ আছিলে জুবিন দাৰ লগত থাকোঁ যিটো দাড়ি চেপ, এইটো সেইটোৱে পূৰা বেণ্ডেড কাপোৰ কিনি আছে। অনুশোচনা নাই ন? অনুশোচনা নাই। এইটো কথা একচুৱেলি মোক ক'ব লগা কথা নহয়, কিন্তু জুবিন দা প্ৰত্যেকজন অসমৰ মানুহৰ ঘৰৰ সদস্য, আৰু প্ৰত্যেকজন অসমৰ মানুহে এই কথাটো জানিব বিচাৰে। আৰু মই ঘৰৰ সদস্য হিচাপে যিহেতু আপুনি সাংবাদিক, যদিও আপুনিতো জুবিন দা ঘৰৰ মানুহ হিচাপে ভাবে, মই সেই আপোনাৰ ঘৰৰ মানুহ হিচাপে খাদ্যটো কথাটো কৈছোঁ। অনুশোচনা নাই, পূৰা বাপৰে বাপ, এইটো কি কাৰবাৰ, কি ফেচিলিটি আছে মই গম নাপাওঁ। আৰু এতিয়া দেখিছোঁ এতিয়া জুবিন দাৰ ফটোও মুচি দিছে। প্লেচটো এনেকুৱা বাছি লৈছে, সেইকাৰণে আপোনাৰ তাতে BNS 238 ছেকশ্যনটো লগাইছে। BNS-ত এই ছেকশ্যনটো এইটো কাৰণে যাতে সাক্ষীবাদী যাতে নহয়, সাক্ষীবাদী যাতে হেৰি কৰিব পাৰে। আৰু CID-ক মই তাৰ কাৰণে ধন্যবাদ দিছোঁ। এই ছেকশ্যনটো সেইকাৰণে লগাইছে, সেইকাৰণে তেওঁ ছিংগাপুৰটো বাছি ল'লে। তাততো তেওঁ আৰু য'ত লৈ গৈছে আপুনি চাওক, সাগৰৰ মাজত এটা নিজান দ্বীপৰ ওচৰলৈ লৈ গৈছে। তাত বহুত জুবিন দাক যেনেকৈ ভাৰতৰ মানুহে চিনি পায়, অসমৰ মানুহে চিনি পায়, তাতো মানুহবোৰ চিনি নাপায় বৰ বেছি। চিনি তাতো পায়, কিন্তু বৰ বেছি চিনি নাপায়। গতিকে আপুনি সেইকাৰণে তেওঁলোক বস্তুটো ইয়াত বনাইছে। কাৰণ পিছত লাহে লাহে কথাবোৰ ওলাইছে ন, টকা পইচা কোটি কোটি টকা, আৰু জুবিন দাৰ একাউণ্টত 10,000 টকাহে আছে মই অসমত। আপুনি ভাবি চাওক, আমি বহুত আছামী অধিবক্তা নহয় জানো, কোৰ্টত দেখা পাব ভয়ত কঁপি থাকে, কোনো অনুশোচনাই নাই। মই এজনকহে দেখা পালোঁ, মই যে ক'লোঁ দাড়ি চাৰি লগা ভুবুলা এজন, তেখেতকহে অতিকৈ অনুশোচনাত থকা নিচিনা লাগি আছে, বাকীখিনি মই দেখাত লগা নাই। বাকী আনকি মানে সেই মহিলাগৰাকী নাই, তেখেতে 4-5 বাৰ উঠিও গৈছে, কেমেৰা সন্মুখত 4-5 বাৰ উঠিও গৈছে, এই বহি আছে আৰু পাহে চাই আৰু ইটো হাঁহি থাকে, সিদ্ধাৰ্থ হাঁহি থাকে, কোনো অনুশোচনা নাই, একেবাৰে খেল নিচিনা পাই আছে সি, সাৰিব নোৱাৰে। আৰু ঘটনাটো হ'ল কি, আপুনি মই অধিবক্তা, ময়ো ভগৱানক বিশ্বাস কৰোঁ, আপুনিও ভগৱানক বিশ্বাস, প্ৰত্যেকজনে ভগৱানক বিশ্বাস কৰে, আৰু ভগৱানৰ পুত্ৰটো। গতিকে আপোনাৰ মই এতিয়া কথাটো ক'লে বেয়া হয়, কিছুমান কথা নুসুধিব লগা কথা মোক সুধি দিছে, সেই কথাটো মই নকওঁ, কাৰণ সেইটো মই আইনৰ ছাত্ৰ হিচাপে নকওঁ। এইটো ভগৱান অধিবক্তাই ভুল কৰাই দিছে, সেইটো লৈ তেওঁলোকৰ সমস্যা চৰকাৰী অধিবক্তাৰ লাভ হৈছে, চৰকাৰী বহুত বাৰ শুনিছোঁ। হয়, লাভ হৈছে। নহ'লে আমি যদি এতিয়া যিহেতু চাবজুডিচ হৈ আছে, সেইকাৰণে আমি নকওঁ, কাৰণ সেইটো বস্তু নাপায় ক'বৰ কাৰণে। ন্যায়টো পাওঁতে বেছি, কাৰণ ডে বাই ডে হিয়াৰিং হৈ আছে নহয়, ডে বাই ডে উইটনেছ হৈ আছে। গতিকে বেছি দিন নালাগিব চাগে, 6-7 মাহৰ ভিতৰত এটা এক্সপেক্ট কৰিব পৰা যায়। আপোনাৰো এইটো বিশ্বাস হৈছে যে পাব। কোনে কেনেকৈ কিয় ৰাতুল বৰাক ভাবুকি দিছে, তেওঁ অবিহনে জুবিন গাৰ্গৰ গোচৰত কিবা অসুবিধা হ'ব নেকি, জানিলেও আহক ৰাতুল বৰাৰ মুখেৰে। কিয় বা মোক ইমান টাৰ্গেট কৰিছে মই বুজি নাপাওঁ। মানে ঘটনাটো হ'ল কি, এবাৰ মোক মৰিগাঁৱতে দমে দিলে, তাৰ মই লগালগ থানাত মই জনালোঁ। তাৰপৰা এতিয়া কিন্তু সন্ধিয়া ডেইলি এবাৰ পুলিচ যায়, আৰু তাৰপিছতে মোক এদিন ভণ্টিক মৰিগাঁও আৰক্ষী আপোনাৰ ঘৰলৈ মোৰ ঘৰলৈ সন্ধিয়া মই তেওঁলোকক কৈছোঁ এপাক যাব, আৰু তেওঁলোকে সেইটো কৰিছে। তাৰপিছতে পৰহিনে কেতিয়া আপোনাৰ মোৰ ঘৰৰ সন্ধিয়া মিছেছে ঘৰৰ পৰা বাহিৰ ওলাব নিদিয়ে, যে তুমি নোলাবা। আৰু ঘটনা জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত মানে মই জীয়াই থকাটো মানে খুব প্ৰয়োজন। অনুমতি যিবোৰ আইনৰ ছাত্ৰ, যোনে আইন জানে, সেইদিনাখন আমাৰ স্পেচিয়েল PP জিয়াউৰ কামান ছাৰেও কৈছে যে ল ইজ ক্লিয়াৰ, মানে যিখন অৰিজিনেল FIR সেইখন হ'ল মই দিয়া। গতিকে সেইকাৰণে তেওঁলোক প্ৰাইম টাৰ্গেট মানে মই জুবিন দাৰ কথাটো আপুনি বুজি পাব, প্ৰথমখন এজা প্ৰাইম টাৰ্গেট এখেতক যদি মই ওপৰত ভিত্তি কৰি বাকীবিলাক লগ লাগি এতিয়া যদি আপুনি আইনৰ দৃষ্টিত যদি আপুনি চাব যায়, এই কেছটো ইনফৰ্মেণ্ট কোন, যদি আইনৰ ভাষাত যদি চাই, ইনফৰ্মেণ্ট সেই মৰিগাঁও দিয়া এজাহাৰখন, যিজন ব্যক্তি অসমৰ ৰাইজে মোক পাতি থৈছে, সেই মই আছিলোঁ। আইনৰ তেওঁলোক যিহেতু এই বাচিব লগা আইনৰ যোগেদি বাচিব লাগিব, গতিকে তেওঁলোকে জানে এই মানুহজন এই মেইন FIR আছে এখেত। গতিকে এখেত মই তেনেকৈ এটা অনুমান কৰিছোঁ, ডাইৰেক্টলি আপোনাক ক'বও নোৱাৰিম, যিহেতু আইনৰ দৃষ্টিত মোৰ FIRখনে অৰিজিনেল FIR, গতিকে মই ভাবোঁ সেইটোৱে কাৰণ হ'ব পাৰে নেকি। আৰু আপুনি চাওকচোন যে খানাত সাক্ষী যে দিব আহিছে যে, ভণ্টিয়ে মানে কাম কৰে, আপোনাৰ এই কাম এটা শিকি আছে আপোনাৰ হেৰিত, এই মৰিগাঁও টাউনতে এই বিউটিচিয়ান কাম। তাই
ইয়াৰ পৰা আপোনাৰ হেৰি সন্ধিয়া 8টামান বজাত মৰিগাঁও টাউনৰ পৰা মানে মোৰ টাউনতে হয়, এইখিনি অলপ খোজকাঢ়ি যাব লাগে। সন্ধিয়াখিনি সময় আমাৰ তাতে টুমটুম চুমটুম এইবোৰ নাপায় মানে, তাৰপৰা খোজকাঢ়ি গৈ আছে যে এইটো দুটামান সেইখিনি নিজান জেগা হয়। আমাৰ মৰিগাঁও মানুহসকলে জানে এইটো আহাৰ এজোপা আছে, সেইখিনি নিজান জেগা। তাৰপিছত হঠাৎ এখন গাড়ী এখন 4চকীয়া গাড়ী তাইক আগুৰি ল'লে। ককাই বৰ বেছি উৎপাত আছে ন, জুবিনৰ ওপৰত কেছ দি ফটফটাই থাকে, আৰু এইখিনি তাই চিঞৰ বাখৰ লগাই তাই এখানে মাজত গাড়ীখন ৰাখি দিলে ন, তেনেকৈ দৌৰ মাৰিছে। আৰু এটা কথা মই ক'ব নোৱাৰোঁ, কাৰণ ল'ৰাকেইটা এটা বৰ বেয়া বস্তু তাইক দেখাই দিছে। তাৰপৰা দৌৰ মাৰি গৈছে, তাৰপৰা আমি সিফালৰ পৰা যেতিয়া 2-4 মানুহ আহি গ'ল, তেতিয়া সিহঁত গাড়ীখনলৈ পলাইছে। এনেকুৱা এটা ঘটনা মানে সেই ইনচিডেণ্টটো হৈছে মোৰ ঘৰত। মোৰ এফআইআৰখন যিহেতু এটা প্ৰাসংগিক, আৰু এইটো অলৰেডি PPও কথাটো মিডিয়াৰ আগত কথাটো ক'লে, সেইখন এফআইআৰ দম আছে বুলি কৈছে। গতিকে প্ৰাইম টাৰ্গেট মই হওঁৱেই। গতিকে চৰকাৰে যিহেতু চৰকাৰে চাৰ্জশ্বিট এতিয়ালৈ মই বেয়া দেখা নাই, ঠিকেই আছে, কিন্তু চৰকাৰে এজনে চিকিউৰিটি দিলে ৰাতুল বা কি অসুবিধা কি যাব কওকচোন। যদি জুবিনে ন্যায়, তাকো জুবিনে ন্যায়ৰ ক্ষেত্ৰতহে, মোকো একো চাপ নাই, মোকতো অসমৰ ৰাজ্যত বচাবই। এতিয়া ইয়াতে আহিছোঁ, চবেই বচাব। যদি এনেকুৱা এটা টাইমত কোনো নাই, মই অকলে আছোঁ এইখিনি সময়ত, প্ৰত্যেকটো সময়তেতো কোনো ৰাইজ মোৰ লগত নাথাকে, সেইখিনি সময়ত তেওঁলোকক খোজো। সেইকাৰণে সন্ধিয়া সময়ত মই নোলাওঁ ঘৰৰ পৰা বিশেষকৈ, আৰু ওলাব লগা হ'লে মই কোনোবা এজন মানুহ লৈ মই তেতিয়া ওলাম। ঘৰৰ ওচৰতে জুবিন গাৰ্গক লৈ কি বিল অৰ্থাৎ আইন আনিবলৈ গৈ আছে ৰাতুল বৰাই, জানো আহক। জুবিন দায়ে যিমান পইচা ঘটিলে তেওঁ প্ৰায় ইণ্টাৰভিউত দেখা পাওঁ, যিমান পইচা ঘটে এই 2,000 টকা ৰাখি বাকী চব দুখীয়া মানুহ বেমাৰতে তেখেতে দি দিয়ে। তেখেতে কৈছে এইটো আহিব, কেঞ্চাৰ হ'ল, 20,000 দিয়া, 30,000 দিয়া, তুমি দি থাকা। এই সংক্ৰান্তত মানে মোৰ কথাটো মোৰ মনলৈ আহি আছে, কাৰণ সেইখন এখন আইন হ'ব লাগিব, তেতিয়াহে তেখেত জুবিনদাৰ আচল সপোনটো পূৰণ হ'ব। জুবিনদাৰ ৰাইজৰ মানুহ, গতিকে জুবিনদাৰ এটা কথা আমাক কৈছিলে যে মই যিবোৰ কাম কৰিছিলোঁ মোক মনত ৰখাতকৈ মোক কৰ্মৰাজিখিনি মনত ৰাখিলে ভাল হ'ব। তেতিয়া মই এই কথাটো ভাবি মই আমাৰ মৰিগাঁও এজন বিধায়ক আপোনাৰ ডক্টৰ আসিফ নাজাৰ, তেখেতৰ সৈতে এটা মোৰ বন্ধুত্বৰ নিচিনা সম্বন্ধও আছে। তাৰপৰা তেখেতক মই কথাটো অৱগত কৰিছিলোঁ। তেখেতে কৈছে আপুনি বিলখন বনাওক, কৈছে মানে দুখীয়া মানুহ যাতে ডাঙৰ বেমাৰ হ'লে যাতে তেওঁতো অধিকাৰ নিচিনা হয়, যেনেকুৱা এখন বিল তেখেতে মোক বনাব দিলে। তেওঁ কৈছে আপুনি বিলখন বনাওক, মই বিধানসভা উত্থাপন কৰি, জুলাইত বিধানসভা আছে। মই তেখেতক ক'লোঁ আপোনাৰ যিটো ভাৰ্চন খুব ভাল লাগিছে, কিন্তু বিল এখন তেনেকৈ টপককৈ হোৱা বস্তু নহয়। গতিকে আমি এখন কমিটি এখন বনাব লাগিব, আৰু বিভিন্ন ছেকশ্যনত যে সুধিব লাগিব ক'ত কি কেনেকৈ কৰিলে বেছি সুবিধা হ'ব, সেইখন অসমৰ ৰাইজে মানিব লাগিব। বিভিন্ন মানুহ মতামত ল'ব লাগিব, আপোনাৰো মতামত ল'ব লাগিব যে আমি কোনটো গ'লে ভাল হয়। আৰু তেতিয়া আমি টেকনিকেলখিনি চাবৰ কাৰণে আমি এখন মানে কেইজনমান আইনজ্ঞ বহিম। অলৰেডি 2-3জনমান মানুহ আগবাঢ়ি আহিছে। কালি আসিফ দাই আকৌ মোক ফোন মাৰিছে যে মোক নাপালে হেৰি বুলি কয়, মৰিগাঁও এজন ছিনিয়ৰ অধিবক্তা পবিত্ৰ বৰা, তেখেতে দুবাৰ ফোন মাৰিছে, ৰাতুলে কৈছে এখন বিলখন বনালে নাই। তেতিয়া পবিত্ৰ দাই আসিফ নাজক বুজাই দিছে যে বিলখন একেদিনাখনে হোৱা বস্তু নহয়, অলপ টাইম লাগিব, কাৰণ গোটেই অসমৰ ৰাইজৰ বেনিফিটেড হ'ব লাগিব ন। গতিকে তেনেকুৱা এটা পদক্ষেপ ল'বলৈ গৈ আছোঁ। কিমান দূৰ সফল হওঁ কি হওঁ নাজানো, আৰু চৰকাৰে মানি লয় নে নলয়। মই ভাবোঁ সেই বিলখনো জুবিনদাৰ নামতে হওক। শেষত মুঠতে এই ভিডিঅ'ৰ যোগে চৰকাৰ প্ৰশাসন সকলোকে আহ্বান জনাওঁ যে সকলো জুবিন গাৰ্গৰ গোচৰৰ লগত জড়িত গোচৰীয়া সাক্ষী বা আন চৰকাৰী পক্ষৰ যাতে কোনো ক্ষয় ক্ষতি নহয় আৰু নিৰাপত্তাৰ সুনিশ্চিত হয় তাৰ প্ৰতি যেন নজৰ দিয়ে। লগতে আমাৰো সাধাৰণ নাগৰিক হিচাপে কৰ্তব্য যে তেওঁলোকৰ নিৰাপত্তা আৰু তেওঁলোকৰ ক্ষয় ক্ষতি নহয় তালৈ চকু কাণ থিয় কৰি ৰখা, কাৰণ জুবিন দা আমাৰ। জয় জুবিন দা, জয় আই অসম।